নারদ বদতে ধর্ম মহামতি কোনা পাশে যে নভৈল ভক্তরত্নয় কামে বৈসহুয়া আপনার গইল হবাকু ডালায় অদ্বৈতকে মস্তক মহাপৈলবন্ত প্রহ্লাদে কহন্ত ভাগবত ধর্ম যত দুর্লভ মনুষ্য জন্ম যিটো পায়া অবুধি মাত্র যে কুমার কালত হইয়া একমত ভকতি কয়া এরা মনুষ্য জন্মে ধর্ম অর্থ কাম মহক পারে দিবাক হেন জানি যত ভকতি করু যার ইচ্ছা কৃষ্ণ জয় জগন্নাথ। আজি আমাৰ এই বৰঘাট হয়বৰ মহাভাগৱত অনুষ্ঠানত সমবেত হোৱা সাধু গুৰু বৈষ্ণৱ ভকত ভকতনী যুৱক যুৱতী শিশু কিশোৰী সবাৰ পাৱধূলি আমাৰ অধমৰ মাথাত থাকে। আজি আমাৰ পৰম ভাগ্য আপোনাসকলৰ পাৱধূলি লোৱা সুবিধাকণ পাইছোঁ আহি। যিসকল সেৱকীয়ে আমাক আমন্ত্ৰণ কৰি আনি আপোনালোকৰ পাৱধূলি লোৱা সুবিধাকণ দিলে সেইসকলক ঈশ্বৰে মংগল কৰক, মনৰ বাঞ্ছা পূৰ্ণ কৰক, আপায় অমংগল ৰোগ ব্যাধি অশান্তি দূৰ কৰক, ঐশ্বৰ্য বিভূতি প্ৰদান কৰক। আগলৈ এনেধৰণৰ মহান অনুষ্ঠান পাতি আমাৰ দৰে ভকতি দৰিদ্ৰ লোকসকলক ভক্তি তত্ত্বৰ জ্যোতি জ্ঞান দিয়ক বুলি মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম। আৰু লগতে আজি আপোনাসকলৰ মাজত আহি আমি এই মহান ভাগৱতৰ ধৰ্মৰ কথাকণ সত্য যুগৰ প্ৰথমতে প্ৰহ্লাদে দৈত্য শিশুসকলৰ আগত কৈ আছিল। আৰু সেইকণ কথাকে আজি গংগা পাৰত মহাভক্তি তত্ত্বৰ কথা অকণমান কওক বুলি পৰীক্ষিত ৰজাই শুকদেৱক আহ্বান কৰিলে। তেতিয়া শুকদেৱে কৈছে, হেৰা ৰজা, যিটো ভক্তি তত্ত্ব ভক্তি ধৰ্ম ভক্তি জানা সাৰ, ভক্তি বিনে নৰলোকৰ নাহিকে নিস্তাৰ, স্বধৰ্ম পৰিত্যাজ্যং পৰধৰ্ম ভয়াবহং। যিকণ ভকতি কৰিলে মনুষ্যৰ লোকসকলে মনুষ্যৰ জন্ম সাৰ্থক কৰিব পাৰে আৰু সদৌ শেষত আত্মাক গতি দিব পাৰে। আৰু তুমি যিকণ ভকতিৰ তত্ত্বৰ কথা শুনিলে তুমিও এই 7 দিনৰ ভিতৰত তক্ষক নাগৰ দংশনত মৃত্যু হ'লেও তুমি কেনেকৈ আত্মাক গতি দিব পাৰিবা, এইকণ কথা আজি মই তোমাক ক'ম। এই বুলি গংগা পাৰত আজি মহান ভাগৱতৰ ধৰ্মৰ কথা ক'ম পৰীক্ষিত ৰজাৰ আগত শুকদেৱে ক'ব ওলাইছে। আৰু এইকণ কথাকে আজি আপোনাসকলৰ মাজত আমি অধমে দুআষি ভাঙনি কৰি যাম। জানি বা অজানিতে যদি আমাৰ অধমৰ কিবা আগপিছ হয় আটাইকণ আপোনাসকলে শুধৰাই লৈ আপোনালোকেও দুটি ভাল জ্ঞান আমাৰ অধমক দিব বুলি সবাৰ চৰণতে মোৰ প্ৰণিপাত থাকিল। কাৰণ আপোনাসকলে শাস্ত্ৰত পাইছে, শাস্ত্ৰত কৈছে, হস্তিৰো পিছলে পাও সৰ্জনৰো বুৰে নাও আংক তুমি জানিবা সবাই।
ডাঙৰ ডাঙৰ হাতীৰো কেতিয়াবা ভৰি পিছল খাই যায়, আগলৈ দিয়া মহা মহা সজনসকলৰো কেতিয়াবা নাওবোৰ খাই যায়। গতিকে আমাৰ ধৰ্মৰ বাক্য বচন অনেক আগপিছ হ'ব পাৰে, সকলোখিনি আপোনাৰসকলে ক্ষমা দিব বা আমাক গুটি শুধৰাই দিব বুলি সবাৰ চৰণতে মোৰ প্ৰণিপাত থাকিল। আজি সত্য যুগৰ প্ৰথমতে প্ৰহ্লাদে দৈত্য শিশুসকলক গোটাই লৈ কৈছিল, হেৰা এইখন মায়াৰ সংসাৰ, তোমালোকো দৈত্য আৰু ময়ো দৈত্য। কিন্তু আমি যদি দৈত্য বুলিয়ে দৈত্য স্বভাৱতে আমি বসতি কৰা হয়, ইহকালে পৰকালে আমি শান্তি বা মুকুতি নাপাম। গতিকে আমি দৈত্য হ'লেও এনে কিছুমান আমি প্ৰভু ভগৱন্তৰ ওচৰত ভকতি কৰিব শিকিব লাগিব, যিবোৰ ভকতিৰ দ্বাৰা আমি স্বৰ্গৰো ওপৰত যাতে বসবাস কৰাৰ সুবিধা এটা পাই যাওঁ, হয়নে? তেতিয়া দৈত্যৰ শিশুসকলে আগুৰি লৈ প্ৰহ্লাদক সুধিছিলে, মহান ভাগৱতৰ ধৰ্মনো কি বস্তু, কেনেধৰণৰ, তুমি অকণমান আমাক বুজাই দিয়া। তেতিয়া প্ৰহ্লাদে কৈছিলে, হেৰা লোকসকল, অসাৰ সংসাৰ ভাই কিমতে তৰিবা, যমৰ হাতত ভাই কিমতে সাৰিবা। এদিন আমি সকলোৱে মৃত্যু হ'ম, এইখন পৃথিৱী কাৰো পৈতৃক সম্পত্তি নহয়, এদিন আমি মৃত্যু হ'ব লাগিব। কিন্তু মৃত্যু হ'লেই দুটা ভাগ আছে, এটা ভাগত বিষ্ণুদূতে আপোনাক আদৰি লৈ যাব, আৰু আনটো ভাগত আছে যমদূতে আহি কালফুৰা খপুৰা বেং কামোৱা তিনিটা যমদূতে পাক জৰিয়ে বান্ধি লোহাৰ ডাঙেৰে টঙনিয়াই দিব। এতিয়া পথ দুটা, এতিয়া আমি কোনটো পথ ল'ব লাগিব জানা? বোলে কোনটো পথ? আমি যিটো পথত আমি থাকিলে বিষ্ণুদূতে আদৰি বিমানত আমাক লৈ যাব, সেই পথটো আমি বাছি উলিয়াব লাগিব। এৰা মূৰ বাক্য থিৰ কৰি লোৱা সবে ভাই, কৃষ্ণৰ পদে ভজা ভাই কাৰুণাহি দায়ী। সকলোৱে কৃষ্ণৰ ওচৰত শৰণ ল'ব শিকা। আৰু শৰণ কেই প্ৰকাৰ জানা? 4 গুৰু 3 শৰণ, তেহে হ'ব আমাৰ জন্ম নিবাৰণ। হেৰা দৈত্য শিশুসকল, তোমালোকে ভালদৰে বুজি লোৱা। প্ৰথম শৰণটোৰ নাম কি? প্ৰথম গুৰুৰ নাম কি? আদি গুৰু। পিতা স্বৰ্গ পিতা ধৰ্ম পিতাহি প্ৰণম তপ, জননী জন্মভূমি স্বৰ্গাদুতি গৰিয় কি। পিতৃ মাতৃ আমাৰ আদি গুৰু, তাতকৈ শ্ৰেষ্ঠ গুৰু আৰু পৃথিৱীত কোনো নাই। আৰু 2 নম্বৰ গুৰু হ'ল গোবিন্দ 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 ৰাম মুৰাৰী, অনন্ত কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী। অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী যিজন, সেইজনে আমাৰ 2 নম্বৰ গুৰু। 3 নম্বৰ গুৰু মানে কি? শিক্ষক শিক্ষয়িত্ৰীসকল। য'ত পঢ়িলে, য'ত শুনিলে, য'ত গ'লে আমি নিজকে অভিজ্ঞ পুৰুষ বা আমি সকলোৱে অভিজ্ঞ হ'ব পৰা যায়, সেয়াই হ'ল শিক্ষক শিক্ষয়িত্ৰী গুৰুসকল, হয়নে? আমি যদি সেই শিক্ষাগুৰুক নামানিলোঁ হয়, আমি সেই স্থানলৈ নগ'লোঁ হয়, তেনেহ'লে আজি আপোনাসকলৰ মাজত দুআষাৰ ভাগৱত ক'ব পাৰিলোঁ হয় জানো? নোৱাৰোঁ। গতিকে শিক্ষক শিক্ষয়িত্ৰীসকল আমাৰ তৃতীয় গুৰু। 4ৰ্থ গুৰু হ'ল পথ প্ৰদৰ্শক গুৰু। এই পথে যোৱা, এই মন্ত্ৰ গোৱা, এইমতে ভগৱন্তক লাভ কৰা, এইমতে তোমালোকে গতি পাবা। এই হ'ল 4 গুৰু। 3 শৰণ, নামত শৰণ, সন্তত গুৰুত শৰণ, সন্তত শৰণ, তে হ'ব আমাৰ জন্ম নিবাৰণ। নাম মানে আমি ঈশ্বৰৰ নামত শৰণ ল'বা শিকিব লাগিব। সাধুগুৰু বৈষ্ণৱ ভকতৰ পাও ধূলি মাথাত লোৱাৰ অভ্যাস কৰিব লাগিব, হয়নে? এইটো হ'ল নামত শৰণ। গুৰুত শৰণ, গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰুদেৱ মহেশ্বৰ গুৰুদেৱ পৰম ব্ৰহ্ম তস্मै শ্ৰী গুৰুৱে নমঃ। আমি গুৰু মানিব লাগিব। গুৰু মানে কি? আশ্ৰয়। আশ্ৰয় মানে কি? পৰিচয়। পৰিচয় মানে কি? নিশ্চয়, তাৰমানে খাটা। আমি গুৰু মানিবই লাগিব। বিনা গুৰুৰ দ্বাৰা আমি মনুষ্যৰ জন্ম সাৰ্থক কৰিব নোৱাৰিম। আৰু 3 নম্বৰ গুৰু হ'ল সন্তত শৰণ, হয়নে? মই এখন উজানি কোনে ডাঙৰ ভাগৱতত ল'ৰা ছোৱালী ডেকা গাভৰুসকলে মোক প্ৰশ্ন কৰিছিলে যে, ককা আপুনি নামত শৰণ বুলি কোৱাটো বুজি পাইছোঁ, গুৰুত শৰণ বুলি কোৱাটো বুজি পাইছোঁ, কিন্তু সন্তত শৰণ যে বুলি ক'লে এইটো কি আকৌ আমাক বুজাই দিয়ক। কথাটো তেতিয়া মই বুজি পাইছোঁ, কথাটো হয়।
উঠি অহা যুৱক যুৱতী ল'ৰা ছোৱালীসকলে এইকণ কথা হয়তো তেওঁলোকে বুজা নাই। সন্ত মানে আজি এই মহান ভাগৱত অনুষ্ঠানত যিসকলে একান্তচিতে ভাগৱত শুনি আছে, এইসকল আপোনালোক সন্ত। মই আজি মৰিগাঁৱৰ পৰা আপোনাসকলৰ আমন্ত্ৰণ ক্ৰমে আহিছোঁ। এই সন্তসকলৰ পাও ধূলি যদি মই আজি মাথাত লৈ যাব পৰা হয়, তেনেহ'লে মোৰ কামত আহিব। আৰু যদি এইসকল সন্তৰ মই পাৱৰ ধূলি মাথাত লোৱা যত্ন নকৰোঁ বা এইকণ যদি মই আজি এইসকলৰ চৰণত সেৱ হৈ যদি মই যাব নোৱাৰোঁ, তেনেহ'লে নিশ্চয় মই আহাৰ যোৱাটোহে হ'ব, হয়নে? এইসকল হ'ল সন্ত। গতিকে নামত শৰণ সন্তত শৰণ আমাৰ লোকসকলে গায়, নামতে শৰণ গুৰুতে শৰণ, সন্তত শৰণ লৈলে জন্ম নিবাৰণ, হে নামতে শৰণ গুৰুতে শৰণ, হয়নে? আমাৰ নামতে আইসকল বোপাইসকলে গায়, কিন্তু তাই কিছু লোকসকলে উপলব্ধি কৰে আৰু লোকসকলে উপলব্ধি নকৰে। গতিকে আজি এই মহান ভাগৱতৰ ধৰ্মৰ কথাখিনিত উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল আপোনালোকৰ জ্ঞানো ইয়াতে পাব। আৰু আমাৰ আই মাতৃ বোৱাৰীসকল ইয়াতে মহান জ্ঞান তত্ত্বৰ কথা আজি পাব। আৰু আমাৰ বয়বৃদ্ধ লোকসকল যিসকলে আমি কেৱল ভটিয়াই যোৱা আৰম্ভ কৰি আছোঁ, সেইসকলেও এই জীৱনটো সাৰ্থক কৰা ভকতিৰ তত্ত্ব মাৰ্গৰ কথাকণ ইয়াতে পাব। এইকণ হ'ল পলাদে আজি দৈত্য শিশুসকলক কোৱা কথা, আৰু এইকণকে আজি গংগা পাৰত শুকদেৱে পৰীক্ষিতক কৈ আছে। কাৰণ 7 দিনৰ ভিতৰতে তক্ষকে দংশিব, ব্যৰ্থ নহয় মুনিৰ বচন নিশ্চয় ফলিব। এই 7 দিনৰ ভিতৰত শুকদেৱে আজি পৰীক্ষিত ৰজাক কৈছে, তোমাক তক্ষক নাগে দংশন কৰিব। এইটো সাপ কোনে দিলে? সিংগী মুনিয়ে দিলে। তুমি আকৌ নাভাবিবা 5 বছৰ বয়সৰ ল'ৰা এটাই সাপ দিলে লাগিবও পাৰে, নালাগিবও পাৰে, অনিবাৰ্য লাগিব, ব্যৰ্থ নহয়। তেতিয়া আজি পৰীক্ষিত ৰজাই শুকদেৱৰ চৰণত পৰি কাবৌ কৰিছিলে, গুৰুদেৱ মোক ভালভাৱে ভক্তি তত্ত্বৰ কথা বুজাই দিয়ক। মই মৃত্যু হোৱাক মই চিন্তা কৰা নাই, সাপে খোৱাকো মই চিন্তা কৰা নাই, কিন্তু এনে ভকতিৰ কথা শুনোৱা যি ভক্তি তত্ত্বৰ কথা শুনিলে সদৌ শেষত মোক সাপে খালে সাপ নেদেখিম, আৰু মৃত্যু হ'লে মই মৃতকৰ যন্ত্ৰণা নাপাম, এনে ভকতিৰ কথাকণ মোক শুনোৱাই যাওক বুলি আজি পৰীক্ষিত ৰজাই আহ্বান কৰিছে, আৰু শুকদেৱে আমাক বুজাই গৈ আছে, হয়নে? এয়া হ'ল বিশ্বৰ কাহিনী। আমাক ভাগৱতে 4 প্ৰকাৰে বুজাই যাব, আৰু ইয়াকে 2য় প্ৰকাৰে বুজাব দেহ মাৰ্গত। ভাগৱতে যিমান দেহে সিমান, দেহে যিমান ভাগৱতে সিমান। আৰু 3য় প্ৰকাৰে আমাক বুজাই যাব ভাৰ্যা পুত্ৰ ল'ৰা ছোৱালী সংসাৰখনৰ মাজত কেনেকৈ আমি ব্যাকুল হৈ আছোঁ, তাত বুজাই যাব। 4ৰ্থ প্ৰকাৰে আমাক বুজাই যাব আমাৰ আয়ুটো যে সূৰ্যৰ লগত সদায় হৰণ হৈ গৈ আছে, তাক আমি ভূক্ষেপে কৰা নাই, তাতে বুজাই যাব। গতিকে ভাগৱতখন পৰমাৰ্থিক তত্ত্ব। আৰু এতিয়া গংগা পাৰত শুকদেৱে পৰীক্ষিত কোৱা মানে আজি আপোনাসকলে ধৰি লওক এই শৈবৰ, কি শৈবৰ বুলি কয়? চুত শৈবৰ। এই চুত শৈবৰ গাঁৱৰ ভাগৱতত আমি যিসকল লোক আছোঁ, আমি সকলোৱে একোটি একোটি ৰাজা পৰীক্ষিত ৰজাকো 7 দিনৰ ভিতৰত তক্ষক নাগে দংশন কৰিলে আমাকসকলকো এই 7টা বাৰৰ ভিতৰতে কোনোবা এটা বাৰে তক্ষক নাগে দংশন কৰিব, ৰেহাই কাৰো নাই, হয়নে? বাৰটো বদলি খাব, কিন্তু 7টা বাৰৰ ভিতৰতে আমি সকলোৱে এই পৃথিৱীৰ পৰা এদিন গুচি যাব লাগিব বুলি 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণে আমাক বুজাই আছে। গোবিন্দ মনুষ্য শৰীৰ চঞ্চল সদায় পেটেখনে কালে ধৰে, বঢ়িয়া। কোটি কোটি জন্ম উপজি মৰিয়া মনুষ্য নুহি ধৰে। এৰাই মতো দুৰ্লভ মনুষ্য জন্ম পায়া যিটো ভকতি
ৰয়া স্বৰূপ কাম্য কৰ্ম যত মিছাহে নজানি তাক বাঞ্ছান এতিয়া এইভাগে বৰ সুন্দৰ ধুনীয়া কথা এটা ক'লে। সেই লোকসকল মনুষ্য শৰীৰ চঞ্চল সদায় কেতিখনে ধৰে কালে। আমাৰ মনুষ্য শৰীৰটো চঞ্চল। কি কাৰণত চঞ্চল জানে? আমাক মায়াই পায়। মায়া মানে কি? 1 নম্বৰ মায়াটোৰ নাম হ'ল ধন, 2 নম্বৰ মায়াটোৰ নাম হ'ল নাৰী, হয়নে? এই ধন ধান পুত্ৰ ভাৰ্যা আৰু এই নাৰী মায়াটোৱে আমাক সকলোকে পোহৰৰ পৰা এন্ধাৰলৈ লৈ গৈ আছে। এই এন্ধাৰটো গুচাই যেনেকৈ আপোনাৰসকলে চকু দুটা মুদি দিয়াৰ লগে লগে দেখিব এন্ধাৰ, ভালদৰে চকু মেলি দিয়াৰ লগে লগে দেখিব পোহৰ। গতিকে আমাক দেখুৱালে এটা মাহৰ ভিতৰতে 15টা দিন এন্ধাৰ, 15টা দিন পোহৰ। তাৰমানে আমাৰ এই নিজৰ দেহটোৰ ভাগটোৱে সোঁ হাতৰ ভাগটো পোহৰ, বাওঁ হাতৰ ভাগটো এন্ধাৰ। তাৰমানে এইপিনে শুক্লপক্ষ, এইপিনে হ'ল কৃষ্ণপক্ষ। তাৰমানে এইপিনে হ'ল আমাৰ ভক্তি মাতৃ আৰু আমাৰ বাওঁ হাতেই মায়া মাতৃ। গতিকে আমি সদায় মায়াত আবদ্ধ হৈ থাকোঁ মনুষ্য শৰীৰটো। যিদিনাই আপোনাসকলে মায়াটো কাটিব পাৰিব, সেইদিনাই আমি জল জল ফট ফট ঈশ্বৰক আমি দেখা পাম। সাধুগুৰু বৈষ্ণৱৰ সংগ যে কি মিঠা, কি ৰস, তাক আমি অনুভৱ কৰিব পাৰিম, হয়নে? যেনেকৈ আঘোণমহীয়া হিম পৰি আছে, এজন অলপ ঘোঁৰা মাৰ্কা মানুহ, তেখেতে কেইজনমানৰ আগত কৈছেগৈ আজি সৰ্বনাশ হ'ল। বোলে কি হ'লনো? এই সৰ্বনাশ দেশ শেষ হ'ব। এতিয়া ইমান দেৰিলৈ যেতিয়া বেলিয়ে ওলোৱা নাই আৰু দেশ শেষ আৰু। বোধ হয় সূৰ্যটো আজি ক'ৰবাত মদ খাই পৰি আছেগৈ আৰু কথাই শেষ আৰু। এই তেতিয়া এজনে কৈছে, এই মূৰ্খ, এই সূৰ্যটোৱে মদ খাই পেলাই ক'তো পৰি নাথাকে আৰু সূৰ্যটোৱে ওলাবৰ কাৰণে সদায় পাহৰি নাথাকে। আমাৰ মনুষ্যসকলৰহে এইবোৰ পদে পদে ভুল, হয়নে? মনুষ্যসকলৰ কিছুমান লোকসকলে আজিও ইমান সভ্যতা যুগতো হিতমা আন্ধাৰত মদ খাই ক'ৰবাত বাটে পথে পৰি থকা আমাৰ মানুহৰ মাজতহে আছে। বেলেগ গৰু ছাগলী কুকুৰ মেকুৰীয়ে মদ খাই ক'তো পৰি নাথাকে, মনত ৰাখিব, হয়নে? পুৰণ পুৰণ গজন ভ্ৰমণ চাৰিমুঠি জীৱৰ ভিতৰত আমাক ভাগৱতে দেখুৱালে। আজি প্ৰহ্লাদে দৈত্য শিশুসকলৰ আগত কৈ আছে, সকলো জ্ঞানী 1 নম্বৰত অজ্ঞানীটোৰ নামে হ'ল মনুষ্যসকল, হয়, তাৰ বাহিৰে সকলো জ্ঞানী। এতিয়া কথাটো আমি বুজি চাইছোঁ, নোহোৱা কথা নহয়, হয়নে? কিন্তু গৰু ছাগলীয়ে ঘাঁহ বন খাই সঁচা, কিন্তু তেওঁলোকে মদ মাংস বিচাৰি নুফুৰে। আমাৰ মানুহ লোকসকলে পায়স প্ৰমাণ যিমানে নাখাওক, তাৰে 10 ভাগৰ এভাগে কেৱল মদ মাংসহে বিচাৰি ফুৰে, 9 ভাগে নিবিচাৰে, হয়নে? গতিকে এতিয়া মন কৰিব, মদ ইয়াৰ আগমুহূৰ্তত যিদিনা আজি পৰীক্ষিত ৰজা শুকদেৱে কৃষ্ণ শিংগীমুনিয়ে অভিশাপ দিলে, ইয়াৰ আগৰবাৰ যেতিয়া পৰীক্ষিত ৰজা বনৰ মাজত মৃগ মাৰিব যায়, অলপ দূৰৰ পৰা কন্দনৰ ৰোল এটা শুনিলে। শুনি পৰীক্ষিত ৰজাই নিজকে মানে এটা দাম্ভিক হিচাপে কৈছে যে এটা কথা, এইখন কাৰ ৰাজ্য জানা? 5 পাণ্ডৱৰ ৰাজ্য। এইখন কাৰ ৰাজ্য জানা? পৰম প্ৰভু ভগৱন্ত কৃষ্ণক সেৱক কৰা 5 পাণ্ডৱৰ ৰাজ্য। আৰু এইখন কাৰ ৰাজ্য জানা? এতিয়া তাৰ নাতি পৰীক্ষিত ৰজাৰ ৰাজ্য। ইয়াত কাৰো কন্দন আহিব নোৱাৰে, কেৱল সকলোৱে আনন্দ ৰং ৰহস্য মাজত শান্তিৰে জীৱন যাপন কৰিব পাৰিব। কিন্তু আজি মোৰ ৰাজ্যত এইটো কন্দনৰ ৰোল মই কিয় শুনিলোঁ? এই বুলি যেতিয়া পৰীক্ষিত ৰজা আগুৱাই যায় পাইগৈ, মানে ধৰ্ম নামৰ এটা গুৰু আছিল আৰু তেওঁৰ পত্নী এগৰাকী আছে, এগৰাকী গাই। কলিয়ে তেওঁক টঙনিয়াই টঙনিয়াই ইতিমধ্যে ভৰি 3খন ভাগিলে, মাত্ৰ এখন ভৰি বাকী আছে। ভৰি 4খনৰ নাম হ'ল সত্য, শৌচ, ক্ষমা, দয়া। হয়, সত্য নামৰ ভৰিখনৰ বাদে 3খন ভৰি টঙনিয়াই টঙনিয়াই ভাগি আছে। আৰু লগতে এই ধৰ্ম নামৰ গৰুটোৰ পত্নীগৰাকীয়ে ইনাই বিনাই দুগুৰি কান্দি আছে।
সেই সময়ত যায় পৰীক্ষিত ৰজাই পালে আৰু চিনি পালে কলি বুলি। এনেহ'লে পৰীক্ষিত ৰজাই ভাবিলে ইয়াক যদি জীয়াই ৰখা যায় এই ধৰ্ম নামৰ গৰুটোৰ এইখন ভৰিও ভাগিবই, লগতে ইয়াক লগতে ডিঙিটো কাটিবলৈ শেষ কৰা ভাল হ'ব। এই বুলি তৰোৱাল পাত উলিয়াই লৈ যেতিয়া ঘাঁহ মাৰি দিলে, অৰ্থাৎ হাতখন ওপৰলৈ যোৱাৰ লগে লগে কলিয়ে অষ্টাংগ প্ৰণামেৰে পৰীক্ষিত ৰজাৰ দুয়োখন ভৰিতে ধৰি তেওঁ ক'লে, কাটকা মহাৰাজ, মই আজি মৃত্যু হ'ম, কিন্তু মোৰ গাত এটা মহাগুণ আছে বুলি কোৱাৰ লগে লগে পৰীক্ষিত ৰজাৰ তৰোৱাল পাত ওপৰতে ৰ'ল। তোমাৰ গাত এটা মহাগুণ আছে? অঁ, কি মহাগুণ আছে? কৈছে, এইটো কাৰ যুগ জানা? মোৰ যুগ। এই যুগত যিসকলে একান্ত চিতে শাস্ত্ৰ ভাগৱত শুনিব, একান্ত চিতে হৰিনাম হৰিকীৰ্তন গোৱা কোৱা শুনাৰ সুবিধা ল'ব, একান্ত চিতে সৎভাৱে যিসকলে পৰিচালনা হ'ব, সেইসকলক মই ইহকালে পৰকালে শান্তি দিয়াৰ ক্ষমতা মোৰ আছে, আনন্দ দিয়াৰ ক্ষমতা মোৰ আছে, সদৌ শেষত আত্মাক বৈকুণ্ঠত নিয়াৰো ক্ষমতা মোৰে আছে। তেতিয়াতো পৰীক্ষিত ৰজা আচৰিত পালে, বা ইমানখিনি ভাল গুণ থকাজনক যদি মই আজি কাটি মাৰা হয় বা শেষ কৰা হয়, তেনেহ'লে কলিৰ লোকসকলে বৰ দুখ পাব। এই পৰীক্ষিত ৰজাৰ তৰোৱাল পাত লাহেকৈ ঘূৰাই আনি সুমুৱাই থৈ তেতিয়া ক'লে, ভাল, তোমাৰ যে এই কথাখিনি শুনি মই বৰ ভাল পালোঁ, তেনেহ'লে কলি যুগত বহুত লোকে আত্মাক গতি দিব পাৰিব। বোলে পাৰিব, তেনেহ'লে তোমাক কেইটামান জেগা দিওঁ, এই জেগাকেইটাত থাকিবা। ক'ত ক'ত থাকিম? প্ৰথমে দিলে মদ খোৱা শালীত থাকিবা। মদ যিসকলে খাই ঘৰত থাকে সেইসকলৰ ঘৰে ঘৰেহে তুমি বাস কৰিবা, হয়নে? এতিয়া যিসকলে মন কৰক মদ বনোৱা ঘানি বনাই আছে তাত কলিয়ে আছে, আৰু যিসকলে যায় মদ খাই পেলাই ঘৰলৈ সোমাই আহে সেইখন ঘৰত কলি আহি আছে আৰু, হয়নে? তাৰ এটা প্ৰমাণ আপোনাসকলে অসমত আমি কিছু পৰিমাণে ঘূৰি আমি পাইছোঁ নহয়, যিসকলৰ ডেকা চেঙেৰীয়া বিয়া বাৰু কৰা লোকসকলে মদ খাই আহি লৈ কেৱল সঁচাই মিছাই কিবা এটা দুখ উলিয়াই লৈ ঘৈণীয়েকক গৰু কীৰ্তন দিব, এটা লক্ষণ। আৰু যিসকলে বিয়া বাৰু নকৰা ল'ৰা সেইসকলে মদ খাই আহি সঁচাই মিছাই এটা চেলি উলিয়াই লৈ মাক বাপেকক ভালে বেয়াই কিছুমান অপমানিত কৰিব। তাৰ বাহিৰে মদৰ ক'ত ভাল গুণ আছে কওক আজি আপোনাৰসকলে? আছেনে মদৰ ভাল গুণ? নাই। গতিকে মহামেলচকসকলে মদ খাইছিল। গতিকে এই মহান ভাগৱতৰ ধৰ্মই কৈছে, এই লোকসকল আপোনালোকে গুণী হওক, জ্ঞানী হওক, শিক্ষিত হওক, পণ্ডিত হওক, এইবোৰ মদ পানী নাখাব, কাৰণ পৰীক্ষিত ৰজাই মদত কলিক জেগা দি থৈ। আৰু 2 নম্বৰ জেগা এটা দিলে জোৱা খেলত, 3 নম্বৰ জেগা দিলে সীমা, হয়নে? সীমা বুলি কওঁতে কেৱল মাটি সীমাই সীমা নহয়, গোসাঁই সকল গোসাঁনী সকল, হয়, কথা কোৱাও এটা সীমা আছে, উৰা পিন্ধাও এটা সীমা আছে, বহুত কথা। এতিয়া অসমত আপোনালোকৰ আশীৰ্বাদে দিনে ৰাতি আমিতো অধমে ঘূৰিয়ে আছোঁ। এতিয়া চাওঁতে চাওঁতে আমাৰ কিছুমান ধুনীয়া ধুনীয়া বোৱাৰী, ধুনীয়া ধুনীয়া গাভৰুসকলৰ উৰা পিন্ধা সীমা চেৰাই গৈছে। যোৱা কাৰণে দেশখনত কলি প্ৰৱেশ হৈ আছে, হয়। আকৌ 4 নম্বৰত দিলে বেইছা নাৰী সংগ, বেইছা নাৰীৰ লগত কলি থাকিব, হয়নে? 5 নম্বৰত দিলে মছলা পিছা পাতা, 6 নম্বৰত দিলে পাতাখনত দিলে তাৰমানে যেনেকৈ তাত ব্ৰহ্ম ক্ষয় হয় নহয়। এতিয়া মন কৰক, আপুনি সৰিয়হ কেইটামান পিছক সৰিয়হকেইটা পেলাই দিলে নগৈ যায় জানো? সেইটো ব্ৰহ্ম, হয়। তাকো আমি মাৰি পেলাওঁ নহয়, গতিকে তাত থাকিবা তুমি, হয়। পাৰে, তাৰ এটা নিয়ম আছে আকৌ। নহয়, তাৰো এটা পাক আছে। কথাৰ পাক গৰৈ মাছৰ 18টা নাই, গৰৈ মাছৰ 18টা জানো না? নহয়, দুটাই, কিন্তু কথা পাকহে 18টা, হয়নে? মই ক'ম বাৰু গোসাঁই। আচ্ছা, তাৰপাছত 6 নম্বৰত জেগা দিলে ক'ত? বাহিৰ চোতাল সাৰিবলৈ যাব কেইডালমান ওলাই নহয়, সেইকেইটা আমাৰ বোৱাৰী গোসাঁনীসকল, আপোনালোকে যে ৰাতিপুৱা বাহিৰ চোতাল সাৰিব, এই যিকেইডাল জাবৰ জোঁথৰ ওলাই সেইকেইডাল দূৰকৈ ঠান ঠানকৈ পেলাই দিব বা পুৰি পেলাব, কিন্তু চোতালৰ আগত থুপিয়াই নথ'ব কোনো। থোৱাৰ লগে লগে দেখিব তাত কলি প্ৰৱেশ আহিব, এই গৃহখনত হাই টংকাল কাজিয়াই। এই 6টা জেগা দিলে, দিয়াৰ পাছত পৰীক্ষিত ৰজাই কৈছে, এতিয়া তুমি যোৱা। তেতিয়া লগে লগে
কলিয়ে আকৌ পৰীক্ষিত ৰজাৰ দুয়োখন চৰণতে পৰি ক'লে আপোনাৰ ফালৰ পৰা 6টা জেগাত মোক জেগা দিলে, মোৰ ফালৰ পৰা কোৱাই নাই, গতিকে মোৰ ফালৰ পৰা এটা কওঁ আৰু সেইটো জেগাটো দিয়ক আৰু। ক'লে কোৱাচোন, তোমাক দিম বাৰু সেইটো জেগা। ক'ত? তেতিয়া ক'লে মোক সোণত থাকিব কোৱা। এতিয়া সোণত আছে, গতিকে যিখন গৃহত আমাৰ গোসানীসকলে সোণা পিন্ধা হৈ যদি বাদানুবাদ আহে, জানিব কলি আহিব। কোনো দিনে বাদানুবাদ নকৰিব, গহনা গাঁঠিব, কলি আছে হয়নে? এই 7টা ভাগত কলি আছে। গতিকে যুৱক যুৱতী প্ৰজন্মসকল আপোনালোকে চাই চাই বুলিব, বাট দেহৰ ভিতৰত আছে খালে বামে পিছলি পৰিব তাত। গতিকে শাল বাম, আমাৰ মত্যত থকা শাল বামবোৰ দুটা চকুৰে দেখি, কিন্তু দেহত থকা শাল বামটো চকুৰে নেদেখে। ক'ত পাব? সজনৰ সংগতহে এই কথা পাব। আজি এইখন কথা গংগা পাৰত পৰীক্ষিত বুজোৱা মানে আজি আমি সকলোৱে কিহৰ পাৰত পাইছোঁ? একোটি একোটি ৰাজা আমি পৰীক্ষিত, মাতৃসকলে হওক, গোপাই গোসানীসকলে হওক, গোসাঁইসকলে, আমি সকলোৱে একোটি একোটি ৰাজা পৰীক্ষিত। পৰীক্ষিত ৰজাই 7 দিন 7 ৰাতি যেনেকৈ ভাগৱত শুনি আত্মাক গতি দিব পাৰিলে, আমাৰ কলিত আপোনালোকে 2 ঘণ্টা 1.5 ঘণ্টা 3 ঘণ্টা শুনক, তেতিয়াই গতি দিব পাৰিব, হয়নে? সেইকাৰণে মই অকণমান আগুৱাই গ'লোঁ। যেতিয়া পৰীক্ষিত ৰজাক এই অভিশাপ দিয়াৰ পাছত পৰীক্ষিত ৰজাই ডগৰি কান্দি আছিল, মোক কেনেকৈ গতি আহিব? তেতিয়া ব্যাসদেৱে ক'লে, হেৰা ৰজা, মই পৰামৰ্শ দিম, 60,000 মুনিয়ে যে তোমাক পৰামৰ্শ দিব নোৱাৰিলে, কি পাকে গতি পাব তাক উপায় দিব নোৱাৰিলে, মই দিম। ব্যাসে বোলে, শুনা ৰজা আমাৰ বচন, গংগা তীৰে ভাগৱত কৰিও শ্ৰৱণ। গংগা পাৰত যদি তুমি 7 দিন ভাগৱত শুনি থকা, তেনেহ'লে তোমাক সাপে খাব, সাপ নেদেখিবা, মৃত্যু হ'বা, তুমি মৃতকৰ যান্ত্ৰণা নাপাবা। হয়, এই তেতিয়া ভাগৱতটো ক'তো নাই। পৰীক্ষিত ৰজাই সুধিছিলে, ভাগৱত কেনেধৰণৰ বস্তু, ক'ত পাম, কোনে শুনোৱাব? তেতিয়া কৈছে, ৰবা, মোৰ পুত্ৰ শুকদেৱৰ গৰ্ভত 18,000 ভাগৱতৰ শ্লোক বিমানত আছে। তোমাৰ যদি ভাগ্য ভাল হয় আহি পাব, ভাগ্য বেয়া হ'লে মই ক'ব নোৱাৰিম। লগে লগে শুক শুক বুলি চুমন কৰাৰ লগে লগে শুকদেৱ আহি উপস্থিত হৈ কৈছে, পিতৃ আদেশ কৰক। ক'লে, তুমি এই 7 দিন 7 ৰাতি গংগাৰ পাৰত পৰীক্ষিত ৰজাক ভাগৱত শুনোৱাই দিয়া। পৰীক্ষিত ৰজাক মুনিয়ে সাপ দিলে, 7 দিনৰ ভিতৰত তেওঁক তক্ষকনাগে দংশন কৰিব। গতিকে তুমি এই 7 দিন ভাগৱত শুনোৱাই তেওঁৰ আত্মাক গতি দিয়া। তেতিয়া শুকদেৱে কৈছিলে, পিতৃ তেনে আদেশ মোক নকৰিব। কিয়? কৈছে, মই মোৰ গৰ্ভত থকা 18,000 ভাগৱতৰ শ্লোক ক'ত কিমান কিমান সময় কম জানা? এটা এটা জেগাত এজনী এজনী গাই খীৰাওঁতে যিমান সময় লাগে, সিমান সময়ে মই ভাগৱত কম, তাতকৈ মই নকওঁ। বোলে কাৰণটো কলিৰ লোকসকলে সিমান সময়ে ভাগৱত শুনাৰ ধৈৰ্য থাকিব, তাতকৈ ওপৰত আৰু ভাগৱত শুনাৰ ধৈৰ্য নাথাকিব, হয়নে? এতিয়া তাই এটা প্ৰমাণ কৰিব। আজি আমাৰ গোসানীসকল গোসাঁইসকল বঢ়িয়াকৈ চাপ পিটি আপোনাৰসকলে একান্ত চিটে বহি আছে নহয়। এই একান্ত চিটটো কিমান টাইম থাকিব? 2.5 ঘণ্টালৈ থাকিব। মই সীমা দিছোঁ। 2.5 ঘণ্টাৰ পাছত আপোনাৰসকলে উঠি পিলিং পালাং, কোনোবাই চাহকে বিচাৰিব, কোনোবাই তামোলকে বিচাৰিব, আহি থাকিব আৰু। বেয়া নাপাব কথাটো, হয়। অঁ, তাৰমানে আমাৰ কলিত 2.5 ঘণ্টাৰ ওপৰত ধৈৰ্যটো নাথাকে। সেইকাৰণে শুকদেৱে মানে ব্যাসক কৈছিলে যে মই এই সময়খিনিয়ে ভাগৱত শুনক একে জেগাতে, তাৰ বাহিৰে নকওঁ। তেতিয়া হৈছে ব্যাসে ক'লে, এই ৰজা মহা বিপদত পৰিল, ইমান ধৰ্মশীল পবিত্ৰ ৰজা, তেওঁ কলিয়ে ধৰিলে, কলিয়ে ধৰাৰ কাৰণে তেওঁ মতিচন্ন হ'ল। মতিচন্ন হোৱাৰ কাৰণে আজি সিংহী মুনিয়ে তেওঁক অভিশাপ দিলে। কিয় দিবলগীয়া হ'ল গোসাঁই? ঠিক কাৰণ যেতিয়া তেওঁ মৃগ মাৰিবা গ'ল, হয়নে, তেওঁৱে যে সীমাত দি থৈ আহিছিল কলিক, কিন্তু সেইদিনা কিমানটা মৃগ মাৰিম বুলি কৈছিল? তেওঁ 3টা মৃগ মাৰি আনিব, ৰাজদৰবাৰত ডাঙৰ ভোজ খাব। কিন্তু তাত যে মৃগসোপা পাই মাৰি মানে ইমান মাৰিলে, য'তে ক মাৰিলে মৃগ নজাৰিগ নন, মৃগক দেখি ৰজা আনন্দিত মন, সীমা চেৰাই গ'ল। সীমা চেৰাই যোৱাৰ লগে লগে মানে কলিক যে সীমা চেৰালিয়ে মানে কলিক জেগা দিছিল, পাই গ'ল।
2 নম্বৰ কলিক খুণত জেগা দিছিল, কিন্তু দুখৰ বিষয় যিদিনা বনৰ মাজত মৃগ মাৰিব যাব ওলাই সেই সময়ত 5 পাণ্ডৱ অস্ত্ৰৰ যিটো ভঁৰাল তাত সোমাইছিল। সোমোৱাৰ লগে লগে এনেকুৱা এটা ৰাজমুকুট দেখিলে, গোটেই ধুনীয়া ৰাজমুকুট সোণৰ। তেতিয়া তেওঁ লাহেকৈ পিন্ধি চালে, পিন্ধি চাই মানে আইনাত চালে আৰু চোৱাৰ লগে লগে বাহ ধুনীয়া দেখিছে। কাৰ ৰাজমুকুট এইটো? তাত লেখা আছে জৰাসন্ধ। জৰাসন্ধ বধ কৰাৰ পাছত সেই ৰাজমুকুটটো লৈ আহি 5 পাণ্ডৱৰ ৰাজভঁৰালতে থৈ দিলে, আছে। এই তেতিয়া তেওঁ পিন্ধি লৈ পৰীক্ষিত ৰজাই দেখিলে বৰ ধুনীয়া দেখিব, জাপ মাৰি ঘোঁৰাত উঠি মৃগ মাৰিব গ'ল, হয়নে? লগে লগে কলিয়ে বোলে তোমাক ভৰিত ধৰি ফুৰিলেও তুমি পাৰ নিদিয়া, আজি ক'ত যাবা? তুমিয়ে জেগা দিছিলা সোণত, আজি পাই গ'লো। আৰু তুমিয়ে জেগা দিছিলা সীমাত, আজি তুমি সীমা অতিক্ৰম কৰিলা। যিমান মৃগ মাৰা সীমা চেৰাই গ'লা, হয়নে? লগে লগে তেওঁ এটা মৃগৰ ৰূপ লৈ মানে দেখা দিয়ে। ঐ অপূৰ্ব মৃগৰ ৰূপ দেখি মনোহৰ, হেন দেখি নিপতিয়ে হানিল তোষৰ। ইমান ধুনীয়া মৃগ দেখি যেতিয়া পৰীক্ষিত ৰজাই শৰ প্ৰহাৰ কৰিলে, কলিৰূপী মৃগ সেইটো নিবিন্ধিলা বান, ৰজাক দেখিয়া মৃগ প্ৰৱেশিলা বন। বিজুলী চমকে যায় মৃগয়দ ভূত, মুনিৰ আশ্ৰমে মৃগ ভৈলা অলসিত। সেই যিখিনি জেগাত শৈমিক মুনিয়ে একান্ত চিতে ঈশ্বৰ উপাসনা কৰি আছিল, তেওঁ আঁৰতে গৈ মানে অন্তৰ্ধান হৈ মানে চাই আছে ধৰক, পৰীক্ষিত ৰজাই দেখা নাপায়। আৰু পৰীক্ষিত ৰজাই লগে লগে যায় মানে সেই মুনিটোক 3 বাৰ ডাক দিছে, হেৰা মুনিৰা 3 বাৰ। 3 বাৰ ডাকি ৰজা নপায় সমিধান, মহাক্ৰোধে পৰীক্ষিত গৰ্জে ঘন। কলিয়ে ধৰাৰ লগে লগে মতি চন্ন একেবাৰে বঢ়িয়া, ঠিক গোসাঁই কোৱাটো সত্য, হয়নে? গতিকে আজি আমাৰ ল'ৰা ছোৱালীসকল মনত ৰাখিব, যেতিয়া কলিয়ে ধৰি ভ্ৰম হ'ব, তোমাৰ পিতৃ মাতৃক তুমি চিনি নোপোৱা হৈ বেয়া ব্যৱহাৰ কৰিব বাধ্য। নিজৰ পত্নীগৰাকীক য'ত শপত গ্ৰহণ কৰি বিয়া কৰি অনা পত্নীগৰাকীক অত্যাচাৰ কৰিবা, কুণ্ঠাবোধ নকৰা হ'ব। গতিকে আমি মদ পানী যোৱা পাশা ত্যাগ দিয়াটো পৰম কৰ্তব্য, হয়নে? লগে লগে পৰীক্ষিত ৰজাৰ মানে এনেকুৱা অহংকাৰ আহি গ'ল, মই ৰজা আৰু মোৰ ৰাজ্যতে থাকা, মোৰ ৰাজ্যতে খোৱা, আৰু মই 3 বাৰ ডাকা পাছত তুমি মাত নিদিয়া। কিন্তু প্ৰকৃতৰে শৈমিক মুনিয়ে ভাণ্ডৱ কৰি নামতাকে থকা নাই, তেওঁ একান্ত চিতে ঈশ্বৰ উপাসনা কৰি থকাৰ কাৰণে ৰজাই কোৱা কথাকেইটা কাণেৰে বিন্ধা নাই, হয়নে? তাৰপাছত ৰজা মানে খং আহি গ'ল, দণ্ড কুমণ্ডলো আনি ভাংগিয়া পেলাইলা, ধুতি বস্ত্ৰ উতৰিক ছিঙিয়া পেলাইলা। ধুতি বস্ত্ৰ উতৰি যি আছিল চব ছিঙি দলিয়াই দিলে, যিখন ৰামৰামী কাপোৰ গলত লৈ আছিল তাক ছিঙি ভাগি দলিয়াই দিলে, ধুতিখন ছিঙি ভাগি দলিয়াই দি উলংগত কৰি দিলে, হয়নে? লগুণডাল ছিঙি ভাগি দলিয়াই দিলে। এক গোট মৰা সৰ্প কাষতে আছিলা, ধনু গুণে আনি ৰজাই গলে মেৰাই দিলা। তথাপিও মাত দিয়া নাই। তেতিয়া ওচৰত বাওঁহাতৰ পিনে চোৱাৰ লগে লগে দেখি এটা বৰ ডাঙৰ মৰা সাপ মৰি মানে পোক লাগি পৰি আছে। লগতে ধনু গুণে আনি কৈছে, তুমি ইমান বাহাদুৰি, মোক ৰজা বুলি তুমি গণ্যমান্য নকৰা, এই মৰা সাপডাল আলাই লৈ থাকা, এই বুলি পৰীক্ষিত ৰজা আজি গুচি গ'ল। লগে লগে সেইদিনা তেওঁৰ পুত্ৰ 5 বছৰ বয়সৰ শিঙি মুনি আহি পিতৃৰ দুৰ্গতি দেখি ক্ৰোধে গুৰু তৰ অনেক গৰ্তিয়া মুনি বুলিলা বিস্তৰ। এই পোৱালিটোৱে তেওঁৰ পিতৃৰ দুৰ্গতি দেখি ভাবিলা কোনোবাই মাৰিয়ে থৈ গ'ল, বহুতে বহি আছে, হয় মৃত্যু হ'ল, এনেকুৱা মানে বিতংকা। ৰাম ঐৰে মুণ্ডমতি কোন পাপী মূৰ্খ জাতি। আজি এই ল'ৰা পোৱালিটোৱে ডুবুৰিয়ে কান্দিছে,
কোন তই দুৰাচাৰৰ পাপ পিতৃ কণী দিয়া মূৰ লগালি সন্তাপ ঘূৰ অদিনটো নিদাৰুণ সাপ। আজি পোৱালিটো গৈ কান্দিছে, কান্দি কান্দি কৈছে কোন তুমি মোৰ পিতৃক যে এনেধৰণৰ দুৰ্গতি কৰিলা, যোনেই নহওক আজি তোমাক মই এনেকুৱা এটা সাপ দিম, স্বৰ্গ মধ্য পাতালত তোমাৰ ৰেহাই নাই। কৰিলি এটেক দৰ্প, গলে দিলি মৰা সৰ্প, ছিঙিলিহি উতৰিব খন, এটেক কুকৰ্ম কৰি অল্পকালে যাই বিমৰি, দেখো তোক ৰাখে কোনজনক। কোনে ৰাখিব পাৰে চাম, যদিহে ব্ৰাহ্মণ হওঁ এই ব্ৰহ্ম সাপ দিওঁ, যদি মোৰ ব্ৰহ্ম তেজ থাকে, যদি মোৰ গাত ব্ৰহ্ম তেজ আছে, যদি মই বামনৰ সন্তান হওঁ, এই যে সপ্ত দিনৰ ভিতৰত তোৰ প্ৰাণ হব হতো দংশীবন্ত আখিয়া তই সকে, ৰেহাই নাই 7 দিনৰ ভিতৰত তোমাক দৰ্শক নাগে খাব খাব। হয়, এই যেতিয়া এই বৰ অভিশাপটো দিয়াৰ লগে লগে সিয়ে সম্যক মুনিয়ে মানে ধ্যান ভংগ হৈ গ'ল। হোৱাৰ লগে লগে পুতেকক নিন্দা কৰিছে, খং উঠিছে। ধ্যান কৰি চালে কোনে এইটো কৰ্ম কৰি থৈ গ'ল। পৰীক্ষিত ৰজা তেওঁ কলিয়ে লাগ ল'লে বা কলিয়ে ধৰিলে। তেওঁ গুণী জ্ঞানী সাধু মহন্ত ৰজা আছিল। হাই হাই কি কাম কৰিলা পুত্ৰ, পাৰা যদি তুমি সাপটো ঘূৰাই লোৱা, নহ'লে এই ভাৰতবাসী লোকসকলৰ আজি কল্যাণ নোহোৱা হৈ যাব। এনেকুৱা এজন ৰজা মৃত্যু হোৱাৰ পাছত প্ৰজাসকলৰ দুৰ্গতি সীমা নোহোৱা হয়নে? এৰা পিতৃৰ অৱচন শুনি কহে মহাসিংগী মুনি, পিতা ব্ৰহ্ম সাপ নযায় খণ্ডন, শুনিয়া সৈমিক মুনি শিষ্যই মাতি আনি পঠাই দিলা হস্তিনাভুৱন। যেতিয়া সিংহী মুনিয়ে ক'লে পিতৃ মই যি অভিশাপ দিয়া হ'ল, ইয়াক ব্ৰহ্মা বিষ্ণু মহেশেও খণ্ডাব নোৱাৰে, কোনো দেৱতাই ইয়াক মানে খণ্ডাব নোৱাৰে, বা ময়ো ইয়াক উভতাই ল'ব পৰা ক্ষমতা নাই। এই তেতিয়া সৈমিক মুনিয়ে এজন শিষ্যক মাতি ক'লে তুমি বেগাবেগি যোৱা, এই হয়তো পৰীক্ষিত ৰজা হয়তো ৰাজসভা পাইছিল, তুমি লগে লগে গৈ কোৱা। আৰু লগে লগে শিষ্যই গৈ পৰীক্ষিত ৰজাক কৈছে মহাৰাজ নমস্কাৰ। বোলে নমস্কাৰ, বহা। কৈছে মই বহি থাকিব অহা নাই, আপুনি অকণমান অৰ্ডাৰ বা আদেশ কৰক, মই দুটি কথা কম আৰু যামগৈ। তেনেহ'লে কোৱা। প্ৰথম কথাটো হ'ল আপুনি মৃগ মাৰিব যাওঁতে বনৰ মাজত এজন মুনিক এনেকুৱা অপদস্থ কৰিছিলে, মনত কৰক। মুকুটটো যেতিয়া খুলি দিলে আহি গ'ল এতিয়া হয়নে? ঠিক, ধন্যবাদ। কলি মই কি কাম কৰিলোঁ, অৰ্থাৎ কলি থকালৈ অনুভৱ নাই হয়নে? ঠিক, ধন্যবাদ গোহাঁই। তাৰ পাছত খুলি থোৱাৰ লগে লগে খুলি উঠোৱা হওক, এই শিষ্যই বাৰ্তা দিয়া হয়নে? আপুনি যিজন মুনি চেলেংখন ছিগি দলিয়াই দিলে, লগুণ ছিগি দলিয়াই দিলে, ৰাম ৰামী কাপোৰ ছিগি দলিয়াই দিলে, ধুতিখনো উলংগ কৰি দলিয়াই দিলে, আৰু এটা মৰা সাপ যে আপুনি গলত মেৰিয়াই দিলে, তাৰ হৈ এতিয়া 2 নম্বৰত তেওঁৰ পুত্ৰৰ নাম হ'ল সিংহী মুনি। আপুনি মনত ৰাখক, 5 বছৰ বয়সৰ ল'ৰাটোৱে আপোনাক অভিশাপ দিলে, 7 দিনৰ ভিতৰত আপোনাক তৎক্ষণাতে দংশন কৰিব। পাৰে যদি কিবা উপায় কৰক, মই যাওঁ। এই বুলি শিষ্য গুচি গ'ল। শিষ্যৰ মুখত শুনি এতে কবচন, ভূমিত পৰিয়া ৰজা জুৰিলা কন্দন। হয়নে? খনে উঠে খনে বসে খনে মূৰ্ছা যায়, অভিশাপ সুমৰীয়া কৰে হাই 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 হাই, মই কি কাম কৰিলোঁ, মোক কলিয়ে ধৰিলোঁ। তেতিয়া অনুভৱ আহিছে মই কলিক জেগা দিছিলোঁ সোণত, কিন্তু আজি মই সোণৰ ৰাজমুকুটটো কিয় পিন্ধি গৈছিলোঁ। কলিক জেগা দিছিলোঁ মই সীমা, কিন্তু আজি মই মৃগ মাৰিব যাওঁতে সীমা চেৰাই গ'লোঁ। হয়নে? গতিকে উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল, আপোনালোকে নিজৰ পিতৃ মাতৃক সীমা চেৰাই কথা কোনোদিনে নক'ব, নিজৰ পত্নীগৰাকীক সীমা চেৰাই কোনোদিনে কথা নক'ব।
আৰু আমাৰ আই মাতৃসকলে নিজৰ স্বামী নিজৰ শহু শাহুৰক সীমা চেৰাই কথা অভদ্ৰামী কথা মানে সীমা চেৰুৱা নহয়নে? কাৰণ পিতৃ আৰু পুত্ৰৰ মাজত অনেক যুক্তি তৰ্ক হ'ব পাৰে, কিন্তু সি ভদ্ৰতা সীমাৰ ভিতৰত থাকিব লাগে। শাহুৱেক আৰু বোৱাৰীয়েকৰ মাজত নানা ৰকমৰ যুক্তি তৰ্ক হ'ব পাৰে, কিন্তু সাৱধান, তাত ভদ্ৰতা সীমা ৰাখিব লাগিব, নহয়নে বাৰু? হয়নে? স্বামী পত্নীৰ মাজত কেতিয়াবা বহুত জামলাত বহুত যুক্তি তৰ্ক লাগিবলগীয়া হয়, কিন্তু আই মাতৃসকল সাৱধান। স্বামী লৈ নাৰী পাতে সোণৰ সংসাৰ, স্বামী নহ'লে নাৰী দিনতে আন্ধাৰ। কোনোদিনে স্বামীৰ লগত তৰ্কবাদ লাগিলে ভদ্ৰতা সীমা পাৰ নহ'ব। পিতৃ মাতৃৰ লগত আমি তৰ্ক পেচাল যুক্তি খেলিলেও কোনোদিনে আমি ভদ্ৰতা সীমা পাৰ হৈ যাব নাপায়, অৰ্থাৎ বেয়া বাক্য ক'ব নাপায়। তেনেহ'লে আমাক কলিয়ে কেতিয়াও লাগ নলয়, আৰু যেতিয়া আমি বেয়া বাক্য কওঁ লগে লগে আহি কলি আমাক লাগ ল'ব, ইহকালে পৰকালে আমাৰ শান্তি নোহোৱা হ'ব। এইকণ কথাই আজি পৰিশীৰ ৰজায়ো মানে এই ব্যাসে কোৱা কথাখিনিত তেওঁ আজি দুগুৰি কান্দিছে, যে মানে কৈছে ঐ অকল নকৰিলোঁ মই মোক পাই কালে, সিকাৰণে মৰণ মোৰ মিলো কালে। মই যিটো বেয়া কাম অকৰ্ম কাম কৰিলোঁ, মই অকালতে মৃত্যু হোৱা বৰ ভাল। গতিকে এই যি শিঙিমুনিয়ে এইটো অভিশাপ দিলে, আজি শিষ্যজনক কৈছে তুমি যোৱা, মই নিজে আঞ্চল পাতি লৈছোঁ, মোৰ নিচিনা এজন অপদাৰ্থ লোক পৃথিৱীত জীয়াই থাকিব নাপায়। আৰু মই যেতিয়া ঋষিক ইমান বেয়া কাম বা বেয়া অসভ্যালি অত্যাচাৰ অভদ্ৰামী কৰি অহা হ'ল, কৰি যদি মই কিছুমান জীয়াই থকা হয় কিছুদিন, তেনেহ'লে এই উঠি অহা লোকসকলে আৰু অন্যায় কৰা হ'ল। গতিকে মই অতি সোনকালে মৰা ভাল বুলি আজি পৰিশীৰ ৰজাই উপলব্ধি কৰিছে। গতিকে এয়া হ'ল পৰিশীতক দিয়া জ্ঞান, মানে আজি আমাক বুজাই আছে আমি এইকণ জ্ঞান তত্ত্বৰ কথা লৈ এই সংসাৰখনত যদি আমি চলি যাওঁ, নিশ্চয় আমি সদায় শান্তি লাভ কৰিব পাৰিম বুলি 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণে আমাক বুজাই আছে। গোবিন্দ ভাবিছে মই যদি ইমানখিনি বেয়া কাম কৰি মই যদি জীয়াই থাকোঁ, তেতিয়াহ'লে পিছৰ প্ৰজন্মটো ভাবিব আমি বেয়া কাম কৰি পৰিশীত জীয়াই আছে, আমিও থাকিম, হয়নে? এতিয়া বেয়া কামবোৰ বাঢ়ি যাব। গতিকে আমাৰ উঠি অহা যুৱক যুৱতী, এই সৰু ল'ৰা চামক, সৰু ছোৱালী চামক, সৰু বোৱাৰী চামক, আমি বয়সস্থ লোকসকলে যদি বেয়া কাম কৰি দেখুৱাওঁ, সেইসকল অট'মেটিক বেয়া হৈ যাব। গতিকে আমাৰ বয় বৃদ্ধ বা বয় বৃদ্ধা আই মাতৃসকল বা পুৰুষ গোসাঁইসকল সাৱধান হৈ চলক, কাৰণ আমি কোনোদিনে যাতে বেয়া কাম কৰি সৰুসকলক দেখুৱাব নাপায়। গোবিন্দ।